অভিনেত্ৰী কল্পনা কলিতা আৰু গুঞ্জন ভৰদ্বাজৰ পাছতেই আকৌ প্ৰেম বিচ্ছেদ হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। যিদৰে অভিনেত্ৰী কল্পনা কলিতাৰ 12 বছৰীয়া প্ৰেম নিমিষতে শেষ হৈ গ'ল, সেই একেই ঘটনাৰে যেন পুনৰাবৃত্তি হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ লগত। গোটেই জীৱনটো সুখ দুখেৰে থকাৰ প্ৰতিশ্ৰুতি দিছিল দুয়োকে, কথা দিছিল ইজনে আনজনক কেতিয়াও এৰি নাযাওঁ। প্ৰায় 4 বছৰীয়া প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। অভিনয়ৰ জৰিয়তে মোৰ আপোনাক সকলোকে মনোৰঞ্জন দি অহা অভিনেত্ৰীগৰাকীৰ হঠাতে অহা দুখৰ খবৰে স্বাভাৱিকতে দুখ দিছে অনুৰাগীৰ অন্তৰত। আগদিনা তিয়াই থোৱা মগুমাহকেইটাৰ পাছদিনা ওলোৱা গজালিৰ দৰে যৌৱনৰ ভৰ দুপৰত সকলোৰে হৃদয়ত প্ৰেম হয়। কাৰোবাৰ সেই প্ৰেমে ভগৱানৰ আশীৰ্বাদত বিবাহৰ নাম পায় আৰু কাৰোবাৰ প্ৰেমে বিষাদৰ যন্ত্ৰণা পায়। সেয়েহে কোৱা হয় প্ৰেম স্বৰ্গীয়। প্ৰেমে নামানে বয়স, নামানে জাতিকুল। প্ৰেম বিচ্ছেদ হ'ল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ। বহুকেইখন বলিউডৰ জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিয়া শ্ৰুতি হাছানৰ হঠাতে অহা এই প্ৰেম বিচ্ছেদৰ খবৰে আৱেগিক কৰি তুলিছে ভাৰতৰ লগতে সমান্তৰালভাৱে অসমৰ লাখ লাখ অনুৰাগীক।